জটিল ৰোগত আক্ৰান্ত নাওবৈচাৰ এজন লোক কল বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা ঘনকান্ত নাথ নামৰ লোকজনৰ কঁকালৰ তলৰ অংশ ক্ৰমান্বয়ে বিকল হৈ পৰিছে। পত্নীয়ে দিন হাজিৰা কৰি হাঁহ কুকুৰা পালন কৰি কোনোমতে পৰিয়াল চলাইছে। সম্প্ৰতি GMCH চিকিৎসাধীন হৈ আছে ঘনকান্ত নাথ। উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে আৰ্থিক সাহায্যৰ। সদাশয় লোকৰ সহায় বিচাৰি কাটৰ আহ্বান জনাইছে দৰিদ্ৰ পৰিয়ালটোৱে। এইটো মই আজি প্ৰায় 2 বছৰমানৰ পৰাই হৈ আছে, কিন্তু চিকিৎসা কৰিছোঁ, লখিমপুৰ গৈছোঁ, ডিব্ৰুগড় দুবাৰ গ'লোঁ, কিন্তু অকণমান ভাল পাওঁ, অকণমান বেয়া পাওঁ। এইবাৰ ডিব্ৰুগড় গ'লোঁ, ডিব্ৰুগড় গৈ চব কৰিলোঁ, MRI পৰা ধৰি চব কৰিলোঁ। তাৰপৰা সেইখিনি মানে ডিব্ৰুগড় চাই পেলাই মোক এদিন মাত্ৰ চিট দিলে। চব ৰিপৰ্ট কৰিলে যি কৰিব লাগে গোটেই দেহাটো। তাৰপৰা গুৱাহাটীলৈ লিখিলে। তাৰপৰা গুৱাহাটীত গৈ পেলাই ডক্টৰক দেখুৱালোঁ। ডক্টৰে চাই চিতি আৰু এতিয়া কৰোণাৰ সময়ৰ কাৰণে কি কাৰণে ক'ব নোৱাৰোঁ, পঠিয়াই দিলে আৰু একোৱে নক'লে আৰু। তেখেতৰ কাৰণে আমি এতিয়া চিকিৎসা কৰিবলৈ এতিয়া চিন্তা কৰি আছোঁ। এতিয়া চিকিৎসা কৰিবলৈ টকা পইচা অসুবিধাৰ কাৰণে চিকিৎসা কৰিব পৰা নাই। এতিয়া ঘৰতে চিকিৎসা কৰি আছোঁ আৰু তেখেতক আৰু আমাৰ এজনে আগতে কল চল বেপাৰ চেপাৰ কৰে, কৰি পেলাই আমাৰ তাৰমানে ঘৰৰ চাউল বেপাৰ আনে আৰু আমাৰ মাটি বাৰী কম, তেনেকৈ চলি আছিলোঁ। লোৱা আমাৰ এজন আৰু